কি ক'ব মানে আমি এটা প্ৰচেষ্টা কৰিছিলোঁ। আমি এইটো আমাৰ ঈশ্বৰ পুত্ৰ জুবিন দাক আমাৰ হিয়াৰ এমুঠু জুবিন দাক আমি এটা মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ইয়াৰ দ্বাৰা। আজি আমাৰ বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আগত আমাৰ মহিলাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতৰ ইমান দিন 2 সপ্তাহ ধৰি 3 সপ্তাহ ধৰি ইহঁতে এটা প্ৰেক্টিছ চলাই আছে। এটা মানে আমাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ মানে এটা প্ৰচেষ্টা আজি সফল হ'ল। কোনো ভুল নোহোৱাকৈ মহিলা ইয়াতে একত্ৰিত হৈছে 500 মহিলা 500 জন মহিলা ইয়াতে একত্ৰিত হৈ আমাৰ আজি ৰাষ্ট্ৰীয় সংগীত আৰু আমাৰ জমিদাৰ মায়াবিনী গানখন পৰিৱেশন কৰি আমি এটা মানে এটা বেংগলী সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিহু হয়, আমাৰ 6টা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনী হয়। আমি আজি এই মঞ্চৰ পৰা একে সুৰতে আমি জুবিন দাক আজি ন্যায় বিচাৰি জুবিন দাক এটা শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিলোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন দেৱৰ আত্মা যাতে চিৰশান্তি পায় আৰু আমাৰ মাজত যাতে সি আৰু নতুন জন্ম লৈ ঘূৰি আহে। ধন্যবাদ। বহুত ভাল লাগিছে আজি জুবিন দাৰ গানটো গাই মানে ইমান ভাল লাগে মানে মানে ক'ব নোৱাৰোঁ যে মানে ইমান মৰমৰ গানটো আমি মানে সদায় গাই থাকিম। যেতিয়াতো মানে জীয়াই থাকিম তেতিয়াতো মানে আমি জুবিন দাৰ গানটো আমি মানে আমাৰ হৃদয়ত আমি বজাই ৰাখিম সদায় গাই থাকিম।